নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়াতে আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ দ্বাদশ অধ্যায়ৰ অনুশীলনী 12.2 ইয়াতে মই কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 5 লৈ মানে মই গোটেই গিটা অতি সহজ পদ্ধতিত ভালদৰে কৰি দিছো আশা কৰো তোমালোকে এই ভিডিওটো চোৱাৰ পিছত আৰু বেলেগ ভিডিও কেতিয়াও চাব নালাগে ঠিক আছে তো গতিকে এতিয়া আমি 1 নম্বৰটো প্ৰথম আলোচনা কৰিম 1 নম্বৰটোত আমাক কি কৈছে যে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা যদি বৃত্তকলাটোৰ কোণ 60 ডিগ্ৰী হয় ঠিক আছে গতিকে আমি এতিয়া এটো কৰিম তো লেটস গো গতিকে আমাক কোৱেশ্চনটোত ইয়াত আমাক কোৱেশ্চনটোত কি দি থৈ দিছে মানে ব্যাসাৰ্ধ মানে কি r বুলি আমাৰ 6 সেন্টিমিটাৰ ঠিক আছে আৰু তো আমাক 6 সেন্টিমিটাৰ দি থৈ দিছে ঠিক আছে তাৰ পিছত আমাৰ যেটো কোণ হেতু আমি থিটা বুলি ধৰি ললো হেতু কিমান ডিগ্ৰী দি থৈ দিছে আমাৰ 60 ডিগ্ৰী ওকে তাছ এতেকে আমি কি উলাবা লাগে বৃত্তকলাৰ কালি উলাবা লাগে ঠিক আছে এতেকে বৃত্তকলাৰ কালিৰ সূত্ৰটো আমাৰ কি কিমান আছিল থিটা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ গতিকে আমাৰ বৃত্তকলাৰ কালিৰ সূত্ৰটো কি আছিল থিটা বা 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ আছিল নে নাই গতিকে এতিয়া আমি মানগিটা পুট কৰি দিম থিটাৰ মান কিমান আছিল 60 ডিভাইডেড বাই 360 ইনটু পাইৰ মান কিমান আছিল আমাৰ পাইৰ মান আছিল 7/22 r ৰ মান আমাৰ কিমান আছিল 6 ইনটু 6 হ'ব কাৰণ দুটা r যেটো r স্কয়াৰ এটো হ'ল তোমাৰ কি সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে গতিকে এটো শূন্য আৰু এটো শূন্য কাটা গলনে তাছ আকৌ 6 দি যাব 6 1 গুণ 6 তাৰ পিছত 6 6 গুণ 37 তাৰপিছত এটো 6 আৰু ইয়াৰে এটা 6 কাটি দিলো ঠিক আছে গতিকে ওপৰত থাকিল কিমান 22 ইনটু 6 পূৰণ কৰিলে কিমান হ'ব আমাৰ 132 হ'ব ঠিক আছে কিমান হ'ব 132 আৰু তলত কিমান থাকিব তলত 7 থাকিব ইমান সেন্টিমিটাৰ স্কয়াৰ বুজি পাইছা নে নাই হেতুৱে তাৰ পিছত ইয়াৰে পিছত আমি কৰিম 2 নম্বৰটো তাৰ পিছত আমাক 2 নম্বৰটো কি দিছে 2 নম্বৰটো দিছে যে 22 সেন্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ এটা চকৰ কালি নিৰ্ণয় কৰা এবাৰ আমাক পৰিধিটো 22 সেন্টিমিটাৰ দি থৈছে আৰু সেই এনেকুৱা এটা বৃত্তৰ চকৰ কালি নিৰ্ণয় কৰিব দিছে ঠিক আছে গতিকে 2 নম্বৰ সলিউশনটো আমি লিখিম যে বৃত্তৰ পৰিধি আমি লিখলো যে কি বৃত্তৰ পৰিধি আমাক কিমান দি থোৱা আছে 22 সেন্টিমিটাৰ ওকে গতিকে বৃত্তৰ পৰিধিৰ সূত্ৰটো আমাৰ কিমান আছিল টইস পাই r আছিল গতিকে সূত্ৰবিলাক যদিও তোমালোকে নাজানা মই যে গণিত কৰোতে যে সূত্ৰবিলাক লিখি দি যাইছো বৃত্ত চকৰ কালি বা বৃত্তৰ পৰিধি আৰু কিবা যি পাও গতিকে তেতিয়া কিন্তু মাইন্ড কৰিবা ঠিক আছে সূত্ৰ নাজানিলে কিন্তু গণিত কৰিব নোৱাৰিবা গতিকে ইকুৱেল টু 22 তাৰ পিছত 2 পাইৰ মান কিমান হল আমাৰ পাইৰ মান 7/22 ইনটু r ৰ মান কিমান আছে r টো r এ বহালো হয়নে ইকুৱেল টু 22 তাৰ পিছত এটো আমাৰ কিমান হল 22 দুগুণ 44 ডিভাইড বাই r ঠিক আছে সৰি 44 ডিভাইড বাই 7 হ'ব ইনটু r ইকুৱেল টু 22 হয়নে নাই তাৰ পিছত এটো আমাৰ কিমান আছে r টো ইয়াতে থাকিল 44/7 টো পূৰণ হৈছে হেইফালে গলে আমাৰ 22 লত কি হৰণ হ'ব হৰণ মিন্স কি 22 হলে উল্টি যাব মানে 7 টো ওপৰত যাব আৰু 44 টো আমাৰ কি হ'ব তলত আহিব গতিকে 22 গুণ 22 দুগুণ 44 হয়নে গতিকে কিমান হলে তোমাৰ r ইকুৱেল টু 7/2 সেন্টিমিটাৰ গতিকে এটো আমি কি পালো আমি ব্যাসাৰ্ধ পালো মানে নাই আৰু আমি এটা গম পাইছো নহয় এটা বৃত্ত চকত কিমান থাকেনো তাৰপিছত আমি লিখবা লাগব যে আমি r টো ইটা কিমান পালো 7/2 পালো মানে আগে r টো উলিয়াই ললো গতিকে আৰু আমি এটা জানো যে এটা বৃত্ত চকত থিটা ইকুৱেল টু কিমান ডিগ্ৰী এটা বৃত্ত চকত থিটা ইকুৱেল টু কিমান ডিগ্ৰী 90 ডিগ্ৰী মানে নাই এতেকে বৃত্ত চকৰ কালি আমাক যেটো প্ৰশ্নটোত কি উলাব দিছে বৃত্ত চকৰ কালি উলাব দিছে গতিকে প্ৰথমে আমি r টো উলিয়াই লৈছো লগন আৰু আমি থিটাৰ মানটো জানো কাৰণ এটা বৃত্ত চকত হতা কিমান থাকে এনেকে সমকোণ যেটো কিমান থাকে হতা 90 ডিগ্ৰী থাকে হেতু আমি জানো নিজে গতিকে এতেকে এটা বৃত্ত চকৰ কালি কিমান হ'ব আমাৰ সূত্ৰটো কিমান আছিল আমাৰ থিটা বাই 360 ডিগ্ৰী হয় না থিটা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ এটো আছিল আমাৰ বৃত্ত চকৰ কালিৰ সূত্ৰ গতে এতিয়া আমি মানগিটা পুট কৰিম থিটাৰ মান কিমান আছিল 90 আছিল 360 ইনটু পাইৰ মান কিমান আছিল 7/22 আছিল
তিনি মানে থিটাৰ মান 90 আৰু 360 ইনটু পাইৰ মান 7 ভাগৰ 22 ইনটু আৰু আৰৰ মান কিমান আছিল আৰৰ মান 7/2 ইনটু 7/2 বুজি পাইছা গতি এতিয়া আমি কাটা কাটি কৰিম এটো শূন্য কাটা যাবনে 9 গুণ 9 9 4 গুণ 37 ওকে তাৰপিছত আকৌ আমি কাটিব পাৰিম হয় না 2 2 গুণ 4 2 11 গুণ 22 ওকে তাৰ পিছত এবাৰ আমি আৰু কি কাটবা পাৰিম কোচোন এটোই থাকিব তাৰপিছত আমি আৰু এটা কাটিব পাৰো কি 7 এৰে 7 কাটিব পাৰো নে গতি ওপৰত কিমান থাকিল 11 আৰু 11 ইনটু 7 থাকিল 11 আৰু 7 পূৰণ কৰিলে কিমান হয় 11 7 গুণ 77 আৰু তলত কিমান থাকিল 3 টা 2 2 গুণ 4 4 গুণ 8 মানে 77/8 সেন্টিমিটাৰ স্কয়াৰ বুজি পাইছা তোমালোক একদম ইজি মানে আমাক বৃত্ত চকৰ কালি উলিয়াব পাৰিছে বৃত্ত চকৰ কালি উলিয়াব লাগে আমাক দুটা বস্তু লাগে কি লাগে আৰৰ মান লাগে আৰু থিটাৰ মান লাগে আমি আহে কাৰণে প্ৰথম কি কৰি লৈছো আৰৰ মানটো প্ৰথম উলিয়াই লৈছো আমি 7/2 পালো আৰু থিটাৰ মানটো যদিও দিয়া নাই আমি জানো কাৰণ এটা বৃত্ত চকত থিটাৰ মানটো হদা 90 ডিগ্ৰী হয় ঠিক আছে আৰু বৃত্ত চকৰ কালিৰ সূত্ৰটো পাতিছো পাতি তাত মানগিটা পুট কৰি কাৰণে আমি কৰিছো এনসাৰ পাইছো আমি 77/8 সেন্টিমিটাৰ স্কয়াৰ এটোৱে বুজি পাইছা তোমালোক ইয়াৰ পিছত আমি কৰিম 3 নম্বৰটোত কৈছে যে এটা ঘড়ীৰ মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য 14 সেন্টিমিটাৰ ঠিক আছে মিনিটৰ কাটাডাল বলে 14 সেন্টিমিটাৰ আৰু কৈছে 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা ঘূৰণৰ কালি নিৰ্ণয় কৰা ঠিক আছে এবাৰ আমি এইটো কৰিম এবাৰ আমাৰ আহিল 3 নম্বৰ সলিউশন তাৰপিছত 3 নম্বৰ সলিউশনটো আমাক কি কৈছে হিয়াৰ মানে কি ইয়াতে আমাৰ r2 মানে ঘড়ীৰ কাটাডালৰ ব্যাসাৰ্ধ কিমান দি থৈ দিছে 14 সেন্টিমিটাৰ দি থৈ দিছে কুৱেশ্যনটো আমাক কৈ থৈ দিছে যে কিমান 14 সেন্টিমিটাৰ ওকে তাৰ পিছত এতিয়া চোৱা আমি ফাৰ্স্ট 1 ঘন্টা মানে কৈছে যে 60 মিনিটত কাটাডাল কিমান ডিগ্ৰী ঘূৰে বুলি কৈছে ঘড়ীৰ কাটাডাল বুলে 60 মিনিটত ঘূৰে 60 মিনিটত কিমান ঘূৰে বুলি কৈ থৈ দিছে 360 ডিগ্ৰী কিন্তু 60 মিনিট মানে কি 1 ঘন্টা হয়নে হেতু মানে বুজি থবা গটিকে 60 মিনিটত যদি 360 ডিগ্ৰী ঘূৰবা পাৰে তেনলে 1 মিনিটত কিমান ঘূৰব বুজি পাইছা নে তেনলে 1 মিনিটত ঘূৰে 1 মিনিটত কিমান হ'ব আমাৰ 360/60 হয়নে তাৰ পিছত ইমান হল এতেকে 5 মিনিটত কিমান ঘূৰব 5 মিনিটত ঘূৰে কিমান 360/60 ইনটু 5 ওকে এখনিটো বুজি পাইছা তাছ এতিয়া আমি কাটা কাটি কৰিম কেনেকুৱা এটো শূন্য আৰু এটো শূন্য কাটা গেল ঠিক আছে তাছত 6 6 গুণ 37 ওকে তাছ 6 5 গুণ কিমান হল আমাৰ 6 5 গুণ 30 ডিগ্ৰী হল বুজি পাইছা নে নাই এতেকে আমি থিটাৰ মান 30 ডিগ্ৰী মিন্স কি এটো আমি কি ওৰ মান পালো আমি থিটাৰ মান পালো ওকে তাৰ পিছত আমাক যেটো বৃত্তকলাৰ কালি উলাবা দিছে গটিকে এতিয়া লিখ বৃত্তকলাৰ কালি ইকুৱেল টু আমাৰ কিমান হ'ব θ/360 ইনটু পাই r স্কয়াৰ ওকে এতিয়া আমি মানগিটা পুট কৰি দিলে হল মানে নাই থিটাৰ মান আমি কিমান পাইছো আমি সোৱা থিটাৰ মান আমি পাইছো 30 তাৰপিছত 360 আছে তলত পাইৰ মান পাইছো আমি 7 ভাগৰ 22 ওকে আৰু আৰৰ মান আমি কিমান পাইছো আৰু তো আমাৰ 14 মানে r স্কয়াৰ দুটা হ'ব ঠিক আছে গটিকে এতিয়া আমি কাটা কাটি কৰিম কেনেকুৱা হাতে দি যাব 7 2 গুণ 14 তাৰপিছত এটো শূন্য আৰু এটো শূন্য কাটা গেল 3 ৰে যাব 3 1 গুণ 3 3 1 গুণ 3 3 2 গুণ 6 ঠিক আছে তাৰপিছত আকৌ এইটো 2 ৰে যাব 2 6 গুণ 12 তাৰপিছত আকৌ 2 ৰে যাব 2 3 গুণ 6 2 11 গুণ 22 গটে কাটা কাটি খিনি অলমান তোমালোকে ভালদৰে মনোযোগ দিবা গটিকে ওপৰত আমাৰ কিমান থাকিল ওপৰত থাকিল 11 আৰু 14 মানে 11 আৰু 14 পুৰণ ওপৰত থাকিল আমাৰ 11 ইনটু 14 আৰু তলত থাকিল আমাৰ 3 11 আৰু 14 পুৰণ কৰিলে আমাৰ কিমান হয় 154 আৰু ডিভাইড বাই 3 সেন্টিমিটাৰ স্কয়াৰ বুজি পাইছা এটো আছিল ইয়াৰ পিছত আমি কৰিম 4 নম্বৰ তাৰ পিছত আমাক 4 নম্বৰটোত কি কৈছে চোৱা 4 নম্বৰটোত কৈছে যে 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিআই কেন্দ্ৰত এটা সমকোণ কৰে 1 নম্বৰটো দিছে যে অনুৰূপ গৌণ বৃত্তখণ্ড 2 নম্বৰটো দিছে মুখ্য বৃত্তকলাৰ কালি নিৰ্ণয় কৰা ঠিক আছে মানে ব্যাসাৰ্ধৰ আৰৰ মানটো দি থৈ দিছে 10 সেন্টিমিটাৰ তাৰ পৰা 1 নম্বৰটো উলাবা দিছে যে গৌণ বৃত্তখণ্ড আৰু 2 নম্বৰটো উলাবা দিছে যে মুখ্য বৃত্তকলাৰ কালি নিৰ্ণয় কৰা আৰু পাইৰ মান 3.14 ধৰিব দিছে ঠিক আছে গটিকে আমি এতিয়া এটো কৰিম
গতিকে 4 নম্বৰটো আমি লিখিম প্ৰথম আমাক আৰৰ মান কিমান দি থৈ দিছে হেতু আমি জানিব লাগিব আৰৰ মান আমাক 10 সেন্টিমিটাৰ কিতাবত প্ৰশ্ন দি থোৱা আছে মই তোমালোকক মানে ক্যামেৰাত কিতাপ আৰু বহি দুটা বস্তু দেখাটো সুবিধা হয় বাবে কিতাপখন তোমালোকক দেখুৱা নহয় মই সাইডত চাইছা কৰিছো তোমালোকে আগত লৈ লবা কিতাপখন r = 10 সেন্টিমিটাৰ আৰু আমি জানো ন থিটাৰ সদায় কিমান ডিগ্ৰী থাকে একোটা চকত না obviously 90 ডিগ্ৰী থাকে হয় না নাই তাৰ পিছত গটিকে আমি এটা কি ললো প্ৰথম বৃত্ত কি ললো হয় না আমি এটা কি ললো বৃত্ত কি ললো ঠিক আছে গটিকে ইয়াৰ আমাৰ কেন্দ্ৰ কি ও তাৰ পিছত আমাৰ ইখিনি এনেকে লগাই দিলো ঠিক আছে এই ডালৰ নাম আমাৰ জেব ঠিক আছে এ বি এই জেডালৰ নাম আমাৰ কি এ বি আৰু এইখিনিৰ নাম কি আমাৰ গৌণ বৃত্তখণ্ড আৰু ডাঙৰখিনিৰ নাম হৈছে আমাৰ মুখ্য বৃত্তখণ্ড ঠিক আছে হেতুটো বুজি পাইছা গটিকে আমি এতিয়া লিখিম কাৰণ আমি এই চিত্ৰটো এককাৰণে আঁকি লৈছো কাৰণ আমি যেতিয়া ইয়াতে ম্যাথছটো কৰিম এনেটো আমি ডাইৰেক্ট লিখিলে নহব ন বুজাব লাগিব যে এইখিনি জায়গাক বুজাইছে বা এইখিনি জায়গাক বুজাইছে সেই কাৰণে মই তোমালোকৰ সুবিধাৰ কাৰণে মানে মই এটো আঁকি দিছো ঠিক আছে এতেকে আমি লিখিম যে এতেকে গৌণ বৃত্তখণ্ডৰ কালি ঠিক আছে গৌণ বৃত্তখণ্ডৰ কালি কিমান হ'ব ইকুৱেল মতলত লিখিছো বাৰু গৌণ বৃত্তখণ্ডৰ কালি ও এ এক্স বি বৃত্তকলাৰ কালি ও এ এক্স বি বৃত্তকলাৰ কালি বিয়োগ মানে ও এ বি মানে ইখিনিৰ কথা কৈছে ও এ বি ও এ এক্স বি ঠিক আছে এখনি বৃত্তকলাৰ কালি মাইনাস তাৰ পৰা ত্ৰিভুজৰ কালিখিনি বিয়োগ কৰিম মাইনাস ত্ৰিভুজ ও এ বিৰ ত্রিভুজ ও এ বিৰ কালি ঠিক আছে গুটি এখিনি লিখি ললো আমি লিখি লোৱাৰ পিছত আমাৰ এটি আছে মানে ও এ এক্স বি এখিনি বৃত্তকলাৰ কালিৰ সূত্ৰটো আমাৰ কি আছিল বৃত্তকলাৰ কালিৰ সূত্ৰটো আছিল আমাৰ θ/360 ইনটু পাই r স্কয়াৰ মাইনাস আছে আমি মাইনাস দিলো ঠিক আছে মাইনাস ত্রিভুজ কৈছে যে কি ত্রিভুজ ও এ বিৰ কালি এই ত্রিভুজটোৰ ত্রিভুজৰ কালিটো আমাৰ কি হ'ব আমাৰ হাফ r স্কয়াৰ sin থিটা গটিকে তোমালোকে সূত্ৰবিলাক এনেকৈ ম্যাথছ কৰি যাওতে মনত ৰাখবা ঠিক আছে গটিকে এতিয়া আমাৰ বেলেগ একো না আমি এতিয়া মান পুট কৰিম কেনেকুৱা মান থিটাৰ মান আমি কিমান পাইছো থিটাৰ মান আমি 90 পাইছো নে তাৰ পিছত আমি তলটোটো 360 টো আছে ইনটু পাইৰ মান আমি কিমান পাইছো পাইৰ মান আমাক এনে 7 ভাগৰ 22 কিন্তু আমাক কিতাবত 3.14 ধৰবা দিছে নে ইনটু আৰৰ মান 10 এটো 10 আৰৰ মান এটো 10 গটিকে 10 স্কয়াৰ মাইনাস আছে আমি মাইনাস দিলো হাফ আছে হাফ দিলো আৰৰ মান কিমান আছে 10 আছে মো 10 স্কয়াৰ দিলো নে তাৰ পিছত ইনটু sin থিটা মানে কি sin থিটাৰ মান কিমান ডিগ্ৰী আছে আমাৰ থিটা মানে আমাৰ 90 ডিগ্ৰী আছে গটিকে মই থিটাৰ মান কিমান ধৰলো মই 90 ডিগ্ৰী ধৰলো হনে নাই এমান সেন্টিমিটাৰ স্কয়াৰ ওকে তাৰ পিছত মানে কি হল এটো মই এটা কাটাকাটি কৰম এটো শূন্য আৰু এটো শূন্য কাটা গেল 9 গুণ 9 9 4 গুণ 37 ঠিক আছে তাৰ পিছত 9 4 গুণ 37 তাৰ পিছত আমি এটা কি কাম কৰবা পাৰো গটিকে এতিয়া সোয়া এতিয়া আমাৰ ব্ৰেকেটৰ ভিতৰত কিমান থাকিল 1/4 থাকিল হনা 1/4 ইনটু 3.10 স্কয়াৰ মানে কি 10 গুণ 100 তাৰ পিছত ইয়াৰ লগত যেটা দুটা 0 হ'ব দুটাৰ পিছত দশমিক হলে কি আৰু দুটা 314 পিছত দুটা দশমিকৰ পিছত দুটা 0 থাকব একো কাম নাই মানে এটো 314 হ'ব মাইনাস হাফ ইনটু 10 স্কয়াৰ মানে কি 100 sin 90 ডিগ্ৰী মানে কি আমাৰ sin 90 ডিগ্ৰী মানে কি sin 90 ডিগ্ৰী মানে 1 তো আমাৰ কি হল সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে গটিকে এতিয়া আমি কাটাকাটি কৰিম কেনেকুৱা 2 এৰি যাব ঠিক আছে 2 2 গুণ 4 হয়না 2 2 গুণ 4 2 1 গুণ 2 3 11 হল 2 5 গুণ 10 11 14 হল 2 7 গুণ 14 মানে 157 তাৰ পিছত এতিয়া এটো আমাৰ কিমান হল 157/2 ঠিক আছে 157 ডিভাইড বাই 2 মাইনাস এটো হলে আমাৰ কিমান হ'ব কোৱাচোন ওপৰতটো 100 এ থাকিব ন তাৰ পিছত তলত 2 থাকিব আৰু ওপৰত কিমান থাকিব 100 গুণ 100 এ থাকিব হয়নে নাই ইমান সেন্টিমিটাৰ স্কয়াৰ ওকে
তাৰ পিছত এবাৰ মই কি কৰিম লহাগু উলিয়াম মানে নাই লহাগু উলিয়াম যে 2 2 লহাগু 2 2 দি 2 এক বাৰ যাব গেলি কি 157 মাইনাস 2 দি 2 এক বাৰ যাব 100 গুণ 100 ঠিক আছে এমান সেন্টিমিটার স্কয়ার তাৰ পিছত এটো কি হল 2 হল 157 এৰ পৰা 100 গলে কিমান থাকিব only 57 থাকিব হয়নে এটো আমাৰ কি হল আমাৰ সেন্টিমিটার স্কয়ার হল তাৰপিছত 2 দি যদি মই 57 ক হৰণ কৰো কিমান পাম মই 28.5 সেন্টিমিটার স্কয়ার বুজি পাইছা তাৰপিছত আমাক আৰু এটা বস্তু উলাব দিছিলে নহয় হেতু আছিল আমাৰ এতেকে আমাক কি লাগে এতেকে মুখ্য বৃত্তকলাৰ কালি হয়না এতেকে মুখ্য বৃত্তকলাৰ কালি আমাৰ মুখ্য বৃত্তকলাৰ কালিটো সূত্ৰটো কি আছিল আমাৰ বৃত্তৰ কালি মুখ্য বৃত্তকলাৰ কালিৰ সূত্ৰটো আছিল আমাৰ বৃত্তৰ কালি বিয়োগ গৌণ বৃত্তকলাৰ কালি বিয়োগ গৌণ বৃত্তকলাৰ কালি আমাক এটো উলাব দিছে হয়না এতিয়া আমি কি জাস্ট সূত্ৰ এপ্লাই কৰিম মানগিটা পুট কৰিম আৰু কৰি যাম গটিকে পাই r স্কয়ার মাইনাস পাই r স্কয়ার টু কি সূত্ৰ আছিল আমাৰ বৃত্তৰ কালিৰ সূত্ৰটো আছিল আমাৰ পাই r স্কয়ার এবাৰ লাগে আমাক গৌণ বৃত্তকলাৰ সূত্ৰটো আমাৰ কি আছিল θ/360 পাই r স্কয়ার ওকে তাৰ পিছত আমি এবাৰ কি কৰিম ইয়াতো পাই r স্কয়ার আছে ইয়াতো পাই r স্কয়ার আছে মই পাই r স্কয়ার টু কমন ললো আমাৰ কি থাকিল 1 থাকিল আৰু ইয়াতে থাকিব আমাৰ θ/360 থাকবনে তাৰ পিছত আৰু এটা আমাৰ বস্তু হল কি পাইৰ মান আমাক 3.14 ধৰবাই দিছে হেতুটো আৰু ধৰিলে হল আৰু মান কিমান 10 আছে স্কয়ার আছে 10 স্কয়ার হ'ব 1 মাইনাস থিটা মানে আমাৰ কিমান আছিল থিটা মানে আছিল আমাৰ 90 ঠিক আছে এটো আৰু কাটি দিছো মই থিটা মানে আছিল থিটাৰ মান আছিল আমাৰ 90 ওকে 90/360 এটো আমাৰ কিমান হল আমাৰ সেন্টিমিটার স্কয়ার হল ওকে তাৰ পিছত এটো আমাৰ কিমান হ'ব সোয়া 10 স্কয়ার মানে কি 100 মানে এটো বস্তু মই এবাৰ বুজাই দিলু 10 স্কয়ার মানে 100 দুটা মানে দুটাৰ পিছত যদি মই এটো আৰু এটো পূৰণ কৰো 3.14 আৰু 100 পূৰণ কৰিলে আমাৰ কিমান হ'ব 3.1400 হ'ব কিন্তু দশমিকটো যে দুটাৰ পিছত আছে দুটাৰ পিছত হ'ব মানে ইনসাইডে অকল কি বাকি থাকিল 314.00 হ'ব মানে গতে এই 0 দুটাৰ কম নাই মানে হলে কি হ'ব 314 হ'ব বুজি পাইছা তাৰ পিছত এইফালে আমাৰ কি থাকিল 314 থাকিল আৰু আমি যদি এটো যদি মানে লহাগু উলিয়াও আৰু লহাগু উলালে আমাৰ কিমান থাকিব মানে এটো মা কাটা কাটি 0 গুণ 0 9 গুণ 9 9 4 গুণ 37 গটিকে মই যদি ইখিনি যদি মই লহাগু উলাও পুৰান 4 4 লহাগু 4 4 1 গুণ 4 -1 মানে লহাগুটো উলাব জানাই 314 into 4 पे गले 3/4 হবো মানে 3/4 গটিকে 4 रे एक কেমান বার যাব আমাৰ 157 বার যাব কাটা কাটি করলে গটিকে এটো একই লব দে গটি 157 আৰু 3 পূৰণ করলে আমাৰ কিমান হ'ব 157 আৰু 3 পূৰণ করলে হ'ব আমাৰ 471 হ'ব 471 আৰু তলত আমাৰ কিমান থাকিব 2 থাকিব দে 2 2 গুণ 4 2 এৰে কাটা যাব 2 2 গুণ 4 আৰু তাৰ ওপৰত থাকিব আমাৰ 157 গটিকে ওপৰত 157 আৰু 3 পূৰণ করলে আমাৰ 471 হল আৰু তলত আমাৰ কিমান থাকিব 2 থাকিব থাকিলে তো আমাৰ কিমান হল আমাৰ সেন্টিমিটার স্কয়ার হল ঠিক আছে এবাৰ 2 দি যদি মই 471 ক যদি মই হৰণ কৰো কলে কিমান পাম জানা 2235.5 সেন্টিমিটার স্কয়ার এইটোই আশা কৰো তোমালোকে বুজি পাইছা ইয়াৰ পিছত আমি আলোচনা কৰিম কিমান নম্বৰ 5 নম্বৰটো কৰিম ঠিক আছে 5 নম্বৰটো আমাক কি কৈছে সোৱা যে 21 সেন্টিমিটার বেখাৰটো আৰৰ মানটো আমি গম পালো যে 21 সেন্টিমিটার এটা বৃত্তত এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে মানে আমি থিটাৰ মানো গম পালো 60 ডিগ্ৰী গটিকে কৈছে যে নিৰ্ণয় কৰা চাপটোৰ দৈৰ্ঘ্য ফার্স্ট উলাব দিছে চাপটোৰ দৈৰ্ঘ্য দুইটো উলাব দিছে চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি আৰু 3 নম্বৰটো উলাব দিছে আমাৰ অনুৰূপ জ্যাডালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি গটিকে এইটো আমি তেনেকে কৰিব লাগিব গটিকে এতিয়া আমি 5 নম্বৰটো কৰিম ঠিক আছে 5 নম্বৰ সলিউশন 5 নম্বৰটোত প্ৰথম সোৱা আমাক r2 কিমান দিয়া আছে r2 দিয়া আছে আমাক 21 সেন্টিমিটার দিয়া আছে নে তাৰপিছত থিটাটো আমাক কিমান দিয়া আছে আমাক থিটাটো আমাক 60 ডিগ্ৰী দিয়া আছে নে এক নম্বৰটো লাগে আমাক বৃত্তচাপৰ দৈৰ্ঘ্য ঠিক আছে কি লাগে আমাক বৃত্তচাপৰ দৈৰ্ঘ্য থিটা/360
ইনটু টুৱাইছ পাই r গতিকে এইবিলা সূত্ৰ অকনমান মনত ৰাখিবা ওকে তাৰ পিছত আমি থিটাৰ মান আমি কিমান পাইছো থিটাৰ মান পাইছো আমি 60/360 ইনটু পাইৰ মান আমি কিমান ধৰছো থিটা বাই 360 ইনটু পাইৰ মান আমি 7/22 ইনটু 2 মানে টু 2 এ পাই মানে আমি কিমান ধৰছো পাই মানে আমি কিমান ধৰছো 7/22 ঠিক আছে 7/22 ও সরি থিটা বাই 360 ডিগ্রি ইনটু 2 ঠিক আছে ইনটু 2 পাই মানে 7/22 ইনটু আর মানে আমি কিমান ধরছো আর মানে আমার মানটো কিমান 21 জিমান হিমানে ধরছো এটু মই কাটি দিছো দে এটু ভুলতে মানে তেনেকে পাতা গল গতিকে মানগিটা যেটা পুট কৰি ললো 80 কাটা গেল 6 6 গুণ 37 ওকে তার পিছত এবার 2 দিয়ে কাটিছো 2 1 গুণ 2 2 3 গুণ 6 হয়নে এবার 3 দি যাব আমার 3 রে 21 কে বাজ যাব 7 বাজ যাব মানে উপর থাকিল 22 ইনটু 7 আর গতি 87 আর 87 কাটা গল গতিকে সব কাটা গল অনলি বাকি থাকিল কি তাই আমার বাকি থাকিল হেতু হৈছে 22 বাকি থাকিল মানে 22 সেন্টিমিটার এক নম্বরটো হল আমার বৃত্ত চাপৰ দৈৰ্ঘ্য ওলাব আছে গতিকে বৃত্ত চাপৰ দৈৰ্ঘ্য 22 সেন্টিমিটার এবার 2 নম্বরটো ওলাম আমি বৃত্তকলাৰ কালি গতিকে 2 নম্বৰ ওলাব দিছে আমাক বৃত্তকলাৰ কালিৰ সূত্ৰটো আমাৰ কি আছিল থিটা বাই 360 ইনটু পাই r স্কয়ার আছিল নে গতে এতিয়া আমি মানপুট কৰি যাম বেলেগ কোনা থিটাৰ মান আমাৰ কিমান আছিল 60 আছিল 360 ইনটু পাইৰ মান কিমান আছিল আমাৰ 7/22 ইনটু r ৰ মান কিমান আছিল আমাৰ 21 r স্কয়ার যেটো 21 দুটা হ'ব এটা মই কাটা 80 ক্যান্সেল গেল 6 গুণ 6 6 গুণ 37 আকৌ 6 2 এৰে যাব হয়না 2 3 গুণ 6 2 11 গুণ 22 আকৌ 3 ৰে যাব কাক যাব 21 যাব 3 7 গুণ 21 আকৌ 87 আৰু 87 ক্যান্সেল যাব গলে ওপৰত কিমান থাকিল আমাৰ 11 ইনটু 21 থাকিল 11 আৰু 21 পূৰণ কৰিলে কিমান হয় জানানে 231 হয় গতিকে বৃত্তকলাৰ কালি এমান সেন্টিমিটার স্কয়ার ওকে বুজি পাইছা তাৰপিছত 3 নম্বৰটোত আমাক ওলাব দিছে যে মানে 5ৰ 3 আৰু হেতু ওলাব দিছে আমাক বৃত্তখণ্ডৰ কালি ঠিক আছে আমি লিখলো যে কি বৃত্তখণ্ডৰ কালি গতিকে আমি না কালি লিখিম যে বৃত্তকলাৰ কালি বিয়োগ অনুৰূপ ত্ৰিভুজৰ কালি বৃত্তকলাৰ কালি বিয়োগ বৃত্তকলাৰ কালি বিয়োগ অনুৰূপ ত্ৰিভুজৰ কালি ঠিক আছে গতিকে মই যেটো ত্ৰিভুজ আঁকিছিলো হেতুতে হ'ব আমাৰ ত্ৰিভুজ এ বি এক্স ৰ কালি বিয়োগ ত্ৰিভুজ এ বি চিৰ কালি মানে হেকটা সূত্ৰ এপ্লাই আৰু হেই মানে ডাঙৰ বৃত্ত কলাটোৰ পৰাই ত্ৰিভুজটোৰ কালিটো বিয়োগ কৰি দিলে হল বুজি পাইছা নে গতিকে ত্ৰিভুজ এ বি এক্স ৰ কালি মানে হেতু এ বি এক্স মানে হে বৃত্তকলাৰ কালিৰ সূত্ৰটো আমাৰ কি আছিল থিটা বাই 360 ইনটু পাই r স্কয়ার মাইনাস ত্রিভুজ এ বি ৰ কালিৰ সূত্ৰটো কি আছিল হাফ থাকে এটা হাফ r স্কয়ার মানে হাফ r স্কয়ার sin থিটা নহয় হাফ r স্কয়ার sin থিটা তাছ এতিয়া আমি মান পুট কৰিম কেনেকুৱা মান থিটাৰ মান আমাৰ কিমান আছিল 60 আছিল 60 বাই 360 হয়না ইনটু পাইৰ মান আছিল আমাৰ 7/22 r ৰ মান আছিল আমাৰ 21 মানে দুটা হ'ব মাইনাস হাফ r ৰ মান আমাৰ দুটা 21 হ'ব পুৰণ sin 60 ডিগ্ৰী হ'ব sin থিটা মানে sin 60 ডিগ্ৰী হ'ব ঠিক আছে গতিকে এতিয়া আমি কাটা কাটি কৰিব পাৰিম এটো শূন্য কাটা গেল 6 গুণ 37 হল আকৌ যাব 2 3 গুণ 6 2 11 গুণ 22 আকৌ 3 ৰে যাব 3 7 গুণ 21 আৰু 7 ক্যান্সেল গলে আমাৰ থাকিল কিমান 11 আৰু 21 থাকিল 11 আৰু 21 পূৰণ কৰিলে আমাৰ কিমান হ'ব
11 আৰু 21 পূৰণ কৰিলে আমাৰ কিমান হ'ব আমাৰ 231 হ'ব 11 আৰু 21 পূৰণ কৰিলে আমাৰ কিমান হ'ব 231 হ'ব মাইনাস তাৰ পিছত এবাৰ আমি এখিনিত কৰিম 2 ডিটো নাযাবই sin 60 ডিগ্ৰী মানে কি আমাৰ √3/2 ঠিক আছে এখিনিত হ'ব আমাৰ হাফ ইনটু 21 into 21 sin 60 degree মানে আমাৰ কিমান √3/2 সেন্টিমিটার স্কয়ার গতিকে ইয়াতে থাকিল আমাৰ 231 মাইনাস হয়না মাইনাস আৰু তলত আমাৰ কিমান হ'ব তলত হ'ব আমাৰ 2 দুগুণ 4 আৰু 21 পূৰণ কৰিলে আমাৰ 441 আৰু √3 আছে না গতিকে এটো আমি এনেকে ৰাখিলো আমান সেন্টিমিটার স্কয়ার গতিকে এইটোই তোমালোকে এনেকে ৰাখিব পাৰা আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি ভিডিওটো চাই ভাল লাগিল তেনেহলে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ